নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। নাজানো বিজেপিৰ মন্ত্ৰী বিধায়ক সাংসদসকলৰ কি হৈছে, তেওঁলোকে কিহৰ বাবে ইমান বেছি অত্যুৎসাহী হৈ ভয়ানক ভয়ানক মন্তব্যবোৰ দিবলৈ সক্ষম হৈছে, সেয়া কিন্তু ভাবিবলগীয়া কথা। দুদিনমানৰ আগতে আমি দেখিলোঁ মধ্যপ্ৰদেশৰ এজন কেবিনেট মন্ত্ৰী বিজয় শাহে কৰ্ণেল ছফিয়া কুৰেশ্বি ডাঙৰীয়াক যি সন্ত্ৰাসবাদী আছে পাকিস্তানৰ, সেই সন্ত্ৰাসবাদীৰ ভগ্নী হিচাপে তেখেতে ক'বলৈ বিচাৰিছে। আৰু তেখেতৰ যিবোৰ উদ্ভট মন্তব্য, সেই মন্তব্য বিৰাট দুখজনক, যাৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ে তৎক্ষণাত তেওঁলোকে এই কথাৰ নিন্দা কৰাৰ লগে লগে তেওঁৰ বিৰুদ্ধে FIR দিবৰ কাৰণে আদেশ দিয়ে। আৰু তাৰ পিছতে কংগ্ৰেছ দলেও প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ ঘৰৰ সন্মুখত লগতে বিভিন্ন ৰাজ্যই তেওঁৰ বিপক্ষে, বিজয় শাহৰ বিপক্ষে এজাহাৰ দিয়া আমি সকলোতে দেখা পাইছোঁ। সেই ঘটনা মাৰ নেযাওঁতে পুনৰ আজি মধ্যপ্ৰদেশৰে ডেপুটি যোনজন মুখ্যমন্ত্ৰী আছে, তেওঁ পুনৰবাৰ ক'লে যে ভাৰতবৰ্ষৰ সেনাবাহিনী বোলে মোদী ডাঙৰীয়াৰ ভৰিৰ তলত থাকে, নতমস্তক হৈ থাকে। ভাৰতৰ সেনাবাহিনী মোদী ডাঙৰীয়াৰ ভৰিৰ তলৰ। সেই কথাটোৱে ভাৰতবৰ্ষৰ সেনাবাহিনীৰ লগতে আমাৰ প্ৰত্যেকজন নাগৰিকক কিন্তু সাংঘাতিক ধৰণেৰে আমাক আঘাত কৰিছে। ভাৰতবৰ্ষৰ সেনাবাহিনী শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক। এই প্ৰধানমন্ত্ৰী কোনোবা আহিব, প্ৰধানমন্ত্ৰী কোনোবা যাব, কিন্তু ভাৰতবৰ্ষৰ সেনাবাহিনীক এনেকৈ অপমান কৰা আমি কেতিয়াও কোনো সহ্য নকৰোঁ। তেওঁলোকে মোদীজীক যিমান ডাঙৰ দেখাবলৈ যায়, সিমানেই কিন্তু দিনে দিনে মোদীজীক অপমান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ডাঙৰীয়াই। এই কথাবোৰ তেখেতলোকে ভাবিছে যে বিৰোধী হয়তো উটপক্ষীৰ দৰে বালিত মূৰটো গুজি সোমাই আছে, তেওঁলোকে একোৱেই দেখা নাই বুলি। কিন্তু আমি সকলো দেখি আছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বা বাতৰিৰ সমান্তৰালকৈ আমি আন্তৰ্জাতিক যিবোৰ বা বাতৰি, আন্তঃৰাষ্ট্ৰীয় যিবোৰ বা বাতৰি, সেইবোৰতো সততে আমি যিমান পাৰোঁ সম্ভৱ চকু ৰাখিবলৈ আমি চেষ্টা কৰোঁ। আমি দেখিছোঁ আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীৰ অৱস্থা ডোনাল্ড ট্ৰাম্প ডাঙৰীয়াই কেনে এটা পৰ্যায়লৈ লৈ গৈছে। আদানীক তেখেতলোকে বচোৱাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীয়ে যে আজি ডোনাল্ড ট্ৰাম্পৰ প্ৰত্যেকটো কথাক তেওঁ শুনি গৈছে, মনে মনে আছে, এই কথা তেখেতলোকে আমি আৰু বুজিবলৈ বাকী নাই। গতিকে তেখেতলোকে এই কথাবোৰ ঢাকি ৰাখিবলৈ হয়তো চাগৈ আমাৰ যি কৰ্ণেল ছফিয়া কুৰেশ্বি ডাঙৰীয়ানীক তেওঁ এনেকুৱা ধৰণৰ টিপ্পনী দিব পাৰে বা সেনাৰ ওপৰত এনেকুৱা ধৰণৰ টিপ্পনী দিব পাৰে, যিবোৰ একেবাৰে আচলতে অনুচিত। সেয়েহে মই ভাবোঁ সমগ্ৰ নাগৰিকে, কেৱল বিৰোধী দল বুলিয়েই নহয়, এনেকুৱা ধৰণৰ ব্যক্তিসকলক চিনাক্তকৰণ কৰিব লাগে আৰু এখেতলোকৰ ওপৰত আচলতে FIR দি এওঁলোকক জেলৰ ভিতৰত ৰাখিব লাগে। এওঁলোক একেবাৰে কোনো কাৰণত জনতাৰ প্ৰতিনিধি এওঁলোক হ'বই নোৱাৰে। এওঁলোকৰ মানসিকতা একেবাৰে নিম্ন মানদণ্ডৰ, এওঁলোকৰ কোনো ৰুচিবিধ নাই। আৰু এওঁলোকৰ দিনতেই আজি ভাৰতবৰ্ষৰ ৰাজনীতিয়ে ইমান এটা তললৈ নিম্নগামী এটা স্থিতিলৈ পৰিৱৰ্তিত হৈছে। ভাৰতৰ ৰাজনীতিত আজি যিটো অৱস্থা, তেনেকুৱা অৱস্থা কিন্তু আমি পূৰ্বতে দেখা পোৱা নাছিলোঁ। ইমান নিম্নগামী, মূল্যহীন, কোনো এথিক্স নথকা এটা যি তেওঁলোকৰ এই যে ব্যৱহাৰ, কথা বতৰা, এইবোৰ একদম কৈছো নহয়, আমি ভাবিব নোৱাৰা এটা পৰ্যায়লৈ এওঁলোকে ৰাজনীতিক লৈ গৈছে। গতিকে আমি নিন্দা কৰিছোঁ। ইয়াতকৈ আমি কি ক'ব পাৰিম? আমি ইয়াতকৈ বহুত বেছি বেয়াকৈ তেওঁলোকৰ দৰে অভদ্ৰকৈ আমি কথা ক'ব নোৱাৰোঁ, বহুত বেছি খং উঠিলেও। গতিকে কোন সাহসত তেওঁলোকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ইমান বেছি এখন উচ্চ আসনত থবলৈ বিচাৰিছে, যাৰ দ্বাৰা তেওঁলোকে সেনাবাহিনীক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ভাৰতীয় সেনাবাহিনী আমাৰ, পুনৰবাৰ কৈছোঁ, আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হয়। গতিকে সেনাবাহিনীক এনেকৈ অপমান কৰা সেই লোকজনক একদম নি জেলৰ ভিতৰত তেওঁক আচলতে গতিয়াই নি ভিতৰত ৰাখি দিব লাগে। এয়াই আমি বিচাৰোঁ, যাতে আমাৰ ন্যায়ালয়ে উচিত যি ন্যায় প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু সকলোকে সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। এওঁলোকৰ এই যে অত্যুৎসাহ, এইবোৰ তেওঁলোকে ক'ৰ পৰা পাইছে? সেইকাৰণে জনসাধাৰণৰ কথাবোৰ চিন্তা কৰিবৰ হৈ গ'ল। মূল যিবোৰ ইছ্যু, মূল যিবোৰ সমস্যা, এই যি ঋণ বাঢ়ি গৈ আছে, নিবনুৱা সমস্যা বৃদ্ধি পাইছে, দেশৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে, এই কথাবোৰ হয়তো ঢাকি ৰাখিবলৈ এওঁলোকে হয়তো এনেকুৱা ধৰণৰ নাভূত নাচুত কথাৰে তেওঁলোকে নিউজ কৰি ৰাখিব বিচাৰিছে। সেয়েহে আমি বিপথেও যাব নালাগিব। আমি মূল ইছ্যুবিলাকো আচলতে জনসাধাৰণৰ মাজত আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এই চৰকাৰখন আজিৰ তাৰিখত কোনোফালে সফল হোৱা নাই, কেৱল বিফল আৰু বিফল। গতিকে এওঁলোকৰ এনেকুৱা পাগলামি, বাতুলামি কৰা মন্তব্যবোৰক গৰিহণা দিব লাগে আৰু লগে লগে এওঁলোকক খাৰিজ কৰিব লাগে। ধন্যবাদ। শুভ